উমিয়াম লেক চাই আহি একদম চব ভাগৰুৱা 3 hours later. আৰু আমি ৰুম পাই গ'লোহি গাইজ। আমি চবেই গা পা ধুই একদম ফ্ৰেছন আপ হৈ এনেকৈ আমাৰ টেৰেছলৈ গ'লোঁ আৰু ভিউ চাওক গাইজ। আমি ইয়াত খাম এতিয়া আৰু আমি চবেই ডিচাইড কৰিছোঁ কি আমি কি খাম, কাৰণ এইটো আমি নিজে পইচা খৰচ কৰি খাব লাগিব গাইজ। আৰু আমি অৰ্ডাৰ দিলোঁ ভাত, বিকজ ভাত ইজ মেইন। তাৰপাছত আমি ওলাই গ'লোঁ ৱাৰ্ডছ লেকলৈ, আৰু ৱাৰ্ডছ লেকটো চাওক গাইজ, ইমান ধুনীয়া। ইয়াত আমি মানে ইমানেই দেৰি কৰিলোঁ যে আমি ক'বই নোৱাৰোঁ কিমান দেৰি কৰিলোঁ। ইয়াত একদম ৰাতি হৈ গ'ল আৰু ইয়াত দূৰৰ পৰাই দেখিছিলোঁ ইমানবোৰ ছানফ্লাৱাৰ ফুলি আছে, আৰু ময়ো এনেকৈ ফটো ভিডিঅ' বহুত কৰিলোঁ। এই ফটোকেইখন মই ইয়াত লগাই দিছোঁ। আৰু শ্বিলং আহিছোঁ, খাচী ড্ৰেছ নিপিন্ধিলে হ'ব জানো? সেইকাৰণে ময়ো খাচী ড্ৰেছ পিন্ধিলোঁ আৰু ইমান ধুনীয়া লাগিছিলে নহয়। আৰু ছানফ্লাৱাৰবোৰৰ লগত যে মই একদম পূৰা পাগলেই হৈ গৈছোঁ একদম মানে। মোৰ লগৰকেইজনীয়ে নিপিন্ধিলে বাৰু, আমি অকল 3জনীয়ে পিন্ধিছিলোঁ। আৰু সঁচাই কৈছোঁ, মোৰ মানে এই ড্ৰেছটো মানে একদম মানে কি ক'ম আৰু, মই আপোনালোকক খুলিবলৈকে মোৰ মন নাছিলে, মানে দিবলৈকে মন নাছিলে, একদম মানে ঘৰলৈ লৈ আহিবলৈহে লাগিছে মোৰ। আমি ক'ত গৈ আছোঁ? পুলিচ বজাৰ। তাৰ পাছত আমি গৈছিলোঁ পুলিচ বজাৰলৈ, আৰু ইয়াত চাওক ইমানেই ভিৰ মানে কি ক'ম আৰু। আৰু ইয়াত বস্তু মানে কৈছোঁ নাই, বস্তু মানে কেনেকুৱা দাম। মই বিশেষ একো নিকিনিলোৱে, কিন্তু তাত বহুত ঠাণ্ডা কাৰণে মই শ্বল এখন ল'লোঁ। শ্বিলঙৰ ৰাস্তাবোৰতো সকলোৱে জানেই, যিহেতু আমাৰ হোমষ্টেটো বহুত ওপৰত আছিলে আৰু আমাক ট্ৰেভেলাৰে ইয়াতে তলতে মানে এইডোখৰতে এৰি দিয়ে। তাৰপাছত আমি নিজে নিজে যাব লাগে। কেনেকুৱা মানে মোৰতো কেনেকুৱা মানে ভৰি বিষ, মই যাবই নোৱাৰিছোঁ, ভৰি বিষাইছোঁ। ভাগৰে জুগৰে আহি ৰুম পালোহি, আৰু ৰুম পাই আমি খাই বৈ একদম শুই দিলোঁ দেই। এয়া চাহৰ কাপ লৈ এষ্টেটিকভাৱে ফটো মাৰি আমি ওলাই মেলি ৰেডি হৈ এয়া হোমমেড ৰুটি খাই আছোঁ। ৰুটি ভাজি খাই আমি ওলাই গ'লোঁ চেৰাপুঞ্জীলৈ। চবে একদম পূৰা ফূৰ্তি কৰি গান চান গাই গৈছোঁ একদম ধুনীয়াকৈ। ভিউ এনজয় কৰি আমি পাই গ'লোগৈ এলিফেণ্ট ফলছ। আৰু এলিফেণ্ট ফলছৰ পোৱাৰ আগতে এটা সৰুকৈ এনেকুৱা ৱাটাৰফল এটা আছিলে, আৰু তাৰ পাছত আমি এনেকৈ ষ্টেপ বগাই বহুত তললৈ যাবলগীয়া মানে হ'ল। গৈ মানে তলতহে আছে এলিফেণ্ট ফলছটো। এয়া একদম তললৈ নামি যাওঁতেতো মজা লাগে, কিন্তু উঠি আহোঁতে মানে কৈছোঁ নাই, ফাটি যায় একদম, মানে কেনেকুৱা ভৰি বিষ চবৰে। আৰু এয়া আমি দুইজনী লক্ষ্মী আৰু মই একদম ধৰি নামি গৈছোঁ। বাকী চব তললৈ পালেগৈ কিছুমান, আৰু কিছুমান আহি আছে আমাৰ পাছত। ৱাটাৰফলৰ চাউণ্ডটো শুনক গাইজ, কি পিচফুল। ময়ো ধুনীয়াকৈ ফটো ভিডিঅ' তুলি মেলি আমি চব আহিলোঁ ধুনীয়াকৈ খাবলৈ, আৰু আমি ভেজে অৰ্ডাৰ দিছিলোঁ। কি ভাগ্য গাইজ, চাওক পাহাৰ চাই ভাত খাইছোঁ। মানে কি ক'ম আৰু, এতিয়া মই ভিডিঅ'টো মানে এডিট কৰি থাকোঁতে এনেকুৱা লাগিছে মোৰ মানে শ্বিলঙতে মই ঘৰ এটা বনাই লওঁ নেকি, তাতে থাকোঁ নেকি। ইয়াত যিহেতু ইমান গৰম, আৰু তাত কেনেকুৱা ঠাণ্ডা, মানে বুজাব নোৱাৰোঁ, মানে ইমান ভাল লাগিলে গৈ। তাৰপাছত আমি পালোঁগৈ লিংচিয়াৰ ফলছ। লিংচিয়াৰ ফলছলৈ চব নাই যোৱা, মোৰ লগৰকেইজনীও নাহিলে, কিন্তু মই গ'লোঁ গাইজ, আৰু বহুত ধুনীয়া। আৰু ইয়াৰ পাছতে ৱাটাৰফল এটা দেখিব, আৰু মই ইয়াৰ হাতত পাইন কি বুলি কয় জানো, এইটো নাজানো দেই, সেইটো পালোঁ, মই এইটো লৈ আহিলোঁ শ্বিলঙৰ মেমৰিজ হিচাপে। আৰু এইটো এটা ধুনীয়া ৱাটাৰফল, আৰু ইয়াৰ তললৈ বহুত আছে, কিন্তু মই তললৈ নগ'লোঁ, যিহেতু মোৰ ফাটি গৈছিলে গাইজ এলিফেণ্ট ফলছত। সেইবাবে মই আৰু নিজক কষ্ট দিব নোৱাৰিলোঁ, সেইকাৰণে মই ইমানলৈকে গ'লোঁ। তাৰপিছত মই গুচি গ'লোঁ, কিন্তু আমাৰ বহুত লগৰ আৰু তললৈ গ'ল। কিন্তু এই ওপৰৰ পৰাই গাইজ ভিউ চাওক কি ধুনীয়া। এক মিনিটৰ আগলৈকে পূৰা একদম স্পষ্ট হৈ আছে, চাওক চব দেখিব পাৰে। তাৰ পাছতেই গাইজ চাওক কি মানে একদম পূৰা চব ধুঁৱলি কুঁৱলী হৈ গ'ল, আমি একো নেদেখাই গ'লোঁ। আৰু সেইকাৰণে আমি তাৰপাছত গুচি আহিলোঁ। আৰু তেতিয়াৰ পৰাই পূৰা ঠাণ্ডা লাগিছে আমাৰ, আৰু ময়ো একদম শ্বল তল মেৰিয়াই লৈ একদম
কি ক'ব আৰু পূৰা ঠাণ্ডা, কিন্তু মজা লাগিলে গাইছ, মজা। তাৰপাছত আমি গ'লোঁ মাউচমাই কেবলে। এইটো কেবলে যোৱা ভিডিঅ' নাই বাৰু, মই আপোনালোকক ফটোৱে দেখাই দিছোঁ। তাতো গোটেই মানে কেবটো এনেকুৱা পিছল আৰু গোটেই টুপটুপকৈ পানী পৰি থাকে, ভাল লাগিলে গৈ। এয়াই আৰু মানে তাৰ ভিডিঅ' নকৰা নহ'লে, কাৰণ যিহেতু মই ইউটিউব চেনেল তেতিয়া খুলিম বুলি ভবাও নাছিলোঁ ভিডিঅ' কৰিবলৈ। গাইজ ফেনৰ মাত বহুত আহিছে, ইগন'ৰ কৰিব প্লিজ, ভইচ অভাৰ দি আছোঁ। আগতীয়াকৈ একো প্লেনিং নকৰাকৈ আমাৰ লগৰটোৱে তাত গান গাবলৈ মানে চান্স পালে, আৰু এইটো মানে তাৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব, কাৰণ নিজৰ ঠাইৰ পৰা গৈ বেলেগ এখন ঠাইত গান গোৱাটো এটি মানে কি আৰু ডাঙৰ কথাই ধৰক। আৰু আমিয়ে তাক মানে ফ'ৰ্চ কৰিলোঁ যে যোৱা গোৱাগৈ, আৰু সি গান বহুত ধুনীয়া গায়। আৰু তাৰ লগতে মৈত্ৰীপ্ৰিয়া আমাৰ লগৰ এজনী, তাইও গাইছিলে দেই, আৰু ধুনীয়াকৈ গালে, আৰু আমি চবেই বেয়া এনজয় কৰিলোঁ, মানে বহুত নাচিলোঁ, এনজয় কৰিলোঁ। মই বেছি একো কৈ নাথাকোঁ, আপোনালোকে গানটো শুনক আৰু এনজয় কৰক। ও মাজনী বতাহতে হালিবা, মাজনী মোলৈ নোচাই হালিবা, ও মাজনী বতাহতে হালিবা, মাজনী মোলৈ নোচাই হালিবা, মাজনী মোলৈ চাই থুকনাই থম। মৰমত মাতিছো তোমাক জানি মনে, তুমি মোৰ বকুৰে বহুত এনজয় কৰিলোঁ গাইজ। আৰু তাৰ পাছত আমি এনেকৈ ভিউ চাই টোপনিয়াই আমি ৰুম পালোঁহি। আৰু ৰুমত আমাৰ এখেতক চাওক, লক্ষ্মী বাইদেউ। আৰু টেৰেছৰ পৰা আমাৰ ভিউ চাওক, ইমান ধুনীয়া। গাইজ এইটো ব্লগত ইমানেই আছিলে, পাছৰ এটা ব্লগত দেখাম। আৰু বহুত কষ্টৰে এডিট কৰোঁ, ভইচ অভাৰ দিওঁ, ফেনৰ আৱাজ আহে, গাড়ী আৱাজ আহে, কি কৰিব উপায় নাই। সেইকাৰণে সকলোৱে লাইক ছাবস্ক্ৰাইব কৰি দিব দেই।